নমস্কাৰ প্ৰিয় বন্ধুসকল। আচলতে এতিয়া অতি বিষণ্ণ সময়, দুৰ্যোগৰ সময় আৰু অতি সংকটৰ সময় অসমীয়াৰ বাবে, অসমৰ বাবে। জনে জনে অসমীয়াৰ অতি আদৰৰ সম্পদবোৰ হেৰাই গৈছে আৰু এই সম্পদ হেৰুৱাই সমগ্ৰ সমাজেই শোকত ম্ৰিয়মান আৰু হতাশগ্ৰস্ত হৈছে। যি কি নহওক, বহুদিন হ'ল কবিতাৰ আবৃত্তিৰ লগত আমি সঁচাকৈ সম্পৃক্ত হ'ব পৰা নাছিলোঁ। আজি সেয়েহে ভাবিলোঁ, প্ৰতিদিন কাকতৰ পাতত পোৱা আমাৰ অতিকে শ্ৰদ্ধাৰ সূৰ্যকণ্ঠ হিয়াৰামুঠু জুবিন গাৰ্গদেৱৰ এটি কবিতা পাঠ কৰিম। কবিতাৰ শিৰোনাম অস্থিৰ কাব্য। তুমি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই, তুমি চুই দিলেইতো শেষ নহয় মোৰ বিষণ্ণতা। বৰঞ্চ মই বিষণ্ণ হৈ পৰোঁ, লুপ্ত হওঁ তোমাৰ কথাৰ বসন্তত। যদি পাৰা লিখি দিয়া মোৰ অভিধানত পোহৰ, সীমাহীন পোহৰ, যাতে মই সঁচাকৈয়ে অন্ধ হৈ যাব পাৰোঁ। ধন্যবাদ।